প্ৰাত প্ৰণাম জনাইছোঁ। আজি আমি পুনৰ ভাগৱতৰ সংস্কৃত ভাগৱতৰ যিটো তৃতীয় শ্লোক নিগামকল্পতৰোঃ গলিতম ফলম শুকমুখাদ অমৃতদ্রবসংযুক্তম পিবত ভাগবতম রসম আলয়ম মুহু अहो रसिक भुवि भावुकः। ইয়াত প্ৰথমে কৈছে নিগম কল্পতৰো গলিত ফলম। শ্ৰীমদ্ ভাগৱত কল্প বৃক্ষৰূপী বৈদিক শাস্ত্ৰৰ সুপক্ক ফল, যাৰ নাই সিঠা ছাল, তাক আমাক আস্বাদন কৰিব দিছে। আৰু এই ফল শুকদেৱৰ শ্ৰীমুখেৰে নিঃসৃত হৈছে, আনকি ইয়াক মুক্ত পুৰুষসকলেও আস্বাদন কৰি থাকে। কিন্তু ইয়াতে এটা শব্দ ব্যৱহাৰ কৰিছে, পিবত, পান কৰা, পান কৰিবলৈ কৈছে। এতিয়া পান কাণৰ দ্বাৰাই নহয়, কৰ্ণপথে প্ৰৱেশ কৰি হিয়াত মনেৰেহে পান, কাৰণ পিয়া লাগে মনৰ, তৃষ্ণাকাৰ লাগে মনৰ, মুখখনৰ নহয়। মুখেৰে পানী খালোঁ, পানী খালে মুখে নকয় কেতিয়াও মোৰ তৃষ্ণা পূৰণ হ'ল বুলি। কোনে কয়? মনে। জিভাই কি পায়? সোৱাদ পায়, কিন্তু সোৱাদ পালেও তাৰ তৃষ্ণাটো কোনে পূৰণ কৰে? মনে। সমস্ত মনৰ মাত্ৰ। গতিকে সেইকাৰণে কৈছে পিবত, পান কৰা। কিহেৰে? মনেৰে। কেতিয়ালৈকে? কি কৰিব লাগে পান? ভাগৱতম, ভাগৱত ৰূপী যিটো ফল, সুপক্ক ফল, যাৰ নাই সিঠা ছাল, তাৰ সিঠাও নাই, তাৰ ছালো নাই। আৰু কেতিয়ালৈকে? বোলে আলয়ম, মৎস্য পৰ্যন্তম, যেতিয়ালৈকে মোক্ষ প্ৰাপ্তি নহয়। মাধৱদেৱ মহাপুৰুষে নামঘোষাত এটি ঘোষাত কৈছে, সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আখি ভূমিত ভৈলা বিদিত ৰখত চতুৰ জিতু জনে কৃষ্ণৰ চৰণে দিয়া মনে পৰম সন্তোষে পিয়ক ফলয়মৃত। 602 নম্বৰ ঘোষা। এতিয়া বেদক আশ্ৰয় কৰি 4 প্ৰকাৰৰ পুৰুষাৰ্থৰ সৃষ্টি হৈছে। আৰু মনুষ্য শৰীৰত জন্ম মাত্ৰকে আমি এই 4 প্ৰকাৰৰ যি পুৰুষাৰ্থ সাধন কৰাটো আমাৰ কৰ্তব্য। কি? ধৰ্ম, অৰ্থ, কাম, মোক্ষ। আৰু এই চতুৰ্বিধ পুৰুষাৰ্থ লাভ হয় বাবে বেদক কি কয়? কল্পতৰু বুলি কয়। আৰু 2 প্ৰকাৰ কল্পতৰু আছে। ভগৱান কল্পতৰু সদৃশ, তুমি ভক্ত কল্পতৰু। ভগৱানো কি? কল্পতৰু। তেওঁৰ শ্ৰীচৰণত যিয়ে একান্ত মনে, একনিষ্ঠ মনে ভজে, যি বাঞ্ছা কৰে তাকে পায়। আৰু এটা কল্পতৰু বৃক্ষ এডাল কোন? শ্ৰীমন্ত শংকৰ হৰিভকতৰ, জানা যেন। এতিয়া এই শ্ৰীমন্ত শংকৰ কল্পতৰু অৰ্থাৎ মহাপুৰুষ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত যি হৰিনাম ধৰ্ম, এই হৰিনাম ধৰ্মৰ যদি বৃক্ষৰ তলত যদি কোনোবাই আশ্ৰয় লৈ যি বাঞ্ছা কৰে তাকে প্ৰাপ্তি হয়। আপুনি সকামী হওক, নিষ্কামী হওক। আৰম্ভটো সকামেদি হ'ব, পৰৱৰ্তী সময়ত লাহে লাহে যদি সন্তৰ সংগ পায়, যদি সাধুৰ সংগ পায়, যদি একান্ত ভকতৰ সংগ পায়, তত্ত্বজ্ঞানী ভকতৰ যদি সংগ পায়, তেনেহ'লে আপুনি নিশ্চিতভাৱে নিষ্কামলৈ গতি কৰিব। গতিকে এই যি 4 চতুৰ্বিধ
আৰু এই কল্পবৃক্ষৰ ফল হ'ল পৰম ৰসময় শ্ৰীমদ ভাগৱত, য'ত ঈশ্বৰৰ নিৰ্মল মধুৰ লীলা বৰ্ণিত আছে, যাক মহামুনি ব্যাসদেৱে নাৰদৰ মুখে শুনি কি কৰিছে বোলে ইয়াত বৰ্ণনা কৰিছে। আৰু জগতত ফলৰ বাকলি আৰু সিঠা আছে, কিন্তু ভাগৱত অমৃতময় ফল, যাৰ সিঠা ছাল একো নাই। কি আছে? কেৱল ৰস, কেৱল ৰস, আৰু ইয়াৰ কোনোখিনিকে পৰিত্যাগ কৰা সম্ভৱ নহয়। গতিকে সেই ভাবুক ৰসিকসকল, সকলো ত্যাগ কৰি এই ৰস পান কৰক। কিয় বোলে ৰসো বৈছ, উপনিষদত আছে ৰসো বৈছ। এই বাক্যৰ দ্বাৰা ইয়াকে প্ৰতিপন্ন কৰে যে ভগৱান সাক্ষাৎ ৰসস্বৰূপ, ভগৱান সাক্ষাৎ ৰসস্বৰূপ। আৰু যিহেতু তেওঁ ৰসস্বৰূপ আৰু তেওঁৰ লীলা, বিশেষকৈ তেওঁৰ যি অভিভক্তি, ৰসস্বৰূপ ভগৱানৰ যি লীলা, নানা অৱতাৰ ধাৰণ কৰি এই জগতত অৱতৰিত হৈ যি লীলা কৰে, সেয়া তেওঁৰ অভিব্যক্তি। আৰু সেইকাৰণে ন চ ভাগৱতম অমৃতপানম মৎস্যগোপী ত্যাজম ইত্যাহ আলয়ম, অৰ্থাৎ নিজ স্বৰূপ আৰু আলয় প্ৰাপ্তি নোহোৱা পৰ্যন্ত পান কৰক। মৎস্য পৰ্যন্তম, এইটো হৈছে ন চ ভাগৱত অমৃতপানম মৎস্য অপি ত্যাজম ইত্যাহ আলয়ম। যেতিয়ালৈকে মোক্ষ প্ৰাপ্তি নহয়, যেতিয়ালৈকে আমাৰ স্বৰূপ প্ৰাপ্তি নহয়, যেতিয়ালৈকে আমাৰ স্বগৃহ অৰ্থাৎ ঈশ্বৰৰ ধাম প্ৰাপ্তি নহয়, তেতিয়ালৈকে পান কৰিব লাগিব। আৰু সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই বাৰে বাৰে আমাক কৈছে কি? নিৰন্তৰ 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 নিৰন্তৰ। কৃষ্ণ।